আমি এটা বাৰ্তা অসম ৰাজ্যিক মহিলা আয়োগৰ সন্মানীয় চেয়াৰপাৰচন অধ্যক্ষা আঙুৰলতা ডেকা ডাঙৰীয়ানীলৈ পঠিয়াবলৈ বিচাৰিছোঁ। আজি খবৰ আহিছে যে অসম ৰাজ্যিক মহিলা আয়োগে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়ালৈ চৌকজ নটিচ পঠিয়াইছে। ভূপেন বৰা ডাঙৰীয়া, মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ মাজত এটা ৰেলীৰ সময়ত হোৱা কথোপকথনৰ সময়ত এটা আপত্তিজনক ইংগিতক লৈ অসম ৰাজ্যিক মহিলা আয়োগে সেই চৌকজ নটিচ ভূপেন বৰা ডাঙৰীয়ালৈ পঠাইছে। এতিয়া গোটেই অসমবাসীৰ আৰু বিশেষকৈ অসমৰ মহিলা সমাজ আৰু নাৰী সমাজৰ দৃষ্টি নিবদ্ধ আছে এই কথাটোত যে একেখন চৌকজ নটিচ আঙুৰলতা ডেকা ডাঙৰীয়ানীয়ে তেখেতৰে দলৰ অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ালৈ পঠিয়াব পাৰিব নে নোৱাৰিব। কাৰণ আজি খবৰ আহিছে যে এটা প্ৰেক্ষাগৃহত এগৰাকী মহিলাক অপমানসূচক মন্তব্য কৰি তুচ্ছ-তাচ্ছিল্য কৰি আপুনি কি প্ৰাণী বুজা গৈছে বুলি বিজেপিৰে এগৰাকী মহিলাক দিলীপ শইকীয়া ডাঙৰীয়াই অপমান কৰিছে। আজি খবৰ আহিছে ভাষণ চলি থকা সময়ত মোবাইলত অহা ফোনৰ কাৰণে ফোনটো ৰিচিভ কৰাৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই মহিলাগৰাকীক উদ্দেশ্যি কৈছে যে আপুনি কি প্ৰাণী বুজা গৈছে ভাষণৰ সময়ত ফোন ৰিচিভ কৰিছে। গতিকে কি প্ৰাণী বুজা গৈছে বুলি মহিলাগৰাকীৰ চৰিত্ৰত ধৰি গোটেই সভাত উপস্থিত থকা বিজেপিৰ নেতা কৰ্মীসকলৰ মাজত সেই মহিলাগৰাকীক অপমান কৰি আপত্তিজনক ব্যৱহাৰ কৰি মানসিকভাৱে হাৰাশাস্তি কৰা দিলীপ শইকীয়া ডাঙৰীয়ালৈ চৌকজ নটিচ পঠিয়াবনে নাই। কাৰণ এটা ভৰপূৰ প্ৰেক্ষাগৃহত গোটেই দলীয় নেতা কৰ্মীসকলৰ মাজত কেৱল মাত্ৰ ফোনটো ৰিচিভ কৰাৰ কাৰণে যদি প্ৰদেশ বিজেপিৰ সভাপতিগৰাকীয়ে এগৰাকী মহিলাক আহি চৰিত্ৰত ধৰি কয় আপুনি কি ধৰণৰ প্ৰাণী বুজা গৈছে, গতিকে এই ধৰণৰ আতিশায্য, এই ধৰণৰ অপমান, এই ধৰণৰ মানসিক অত্যাচাৰ কৰাৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়ালৈ আঙুৰলতা ডেকা ডাঙৰীয়ানীয়ে লিড কৰা অসম ৰাজ্যিক মহিলা আয়োগে চৌকজ নটিচ পঠিয়াবনে নাই এই কথাটোত সমগ্ৰ অসমবাসীৰ দৃষ্টি নিবদ্ধ থাকিব, বিশেষকৈ মহিলা সমাজৰ আৰু নাৰী সমাজৰ দৃষ্টি নিবদ্ধ থাকিব। আমি আগৰ কথাবোৰ ক'বলৈ যোৱা নাই। ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ইন্দ্ৰাণী তহবিলদাৰৰ প্ৰসংগ উত্থাপন কৰিছে, জ্যোতিষা দাসৰ কথা উত্থাপন কৰিছে। বিভিন্ন সময়ত বিজেপিৰে সদস্যা মহিলাসকলে তেখেতসকলৰ নেতা কৰ্মীসকলৰ বিৰুদ্ধে আনা অভিযোগবোৰ কথা উত্থাপন কৰিছে। সেইবোৰ ন্যায্য কথা আৰু সেই উত্তৰবোৰ দিব লাগিব। কিন্তু আমি সেইবোৰতো যোৱা নাই। যিহেতু আঙুৰলতা ডেকা ডাঙৰীয়ানী নতুনকৈ অসম ৰাজ্যিক মহিলা আয়োগৰ চেয়াৰপাৰচন হৈছে, গতিকে তেখেতে যিহেতু ভূপেন বৰা ডাঙৰীয়ালৈ চৌকজ নটিচ পঠিয়াইছে, একেখন চৌকজ নটিচ নিজৰে দলৰ এগৰাকী মহিলা সদস্যাক এটা প্ৰেক্ষাগৃহৰ ভিতৰত চৰিত্ৰত ধৰি কি প্ৰাণী বুজা গৈছে বুলি অপমান আৰু তুচ্ছ-তাচ্ছিল্য কৰা দিলীপ শইকীয়া ডাঙৰীয়ালৈ পঠাব পাৰিব নে নাই এই কথাটো আমি আঙুৰলতা ডাঙৰীয়ানীক সুধিবলৈ বিচাৰিছোঁ। আমি অনুৰোধ জনাইছোঁ এই বাৰ্তাটোৰ জৰিয়তে যে নিউজত খবৰ অহা মতে যিহেতু প্ৰেক্ষাগৃহটোৰ ভিতৰত ফোন ৰিচিভ কৰাৰ কাৰণে সেই মহিলাগৰাকীক উদ্দেশ্যি প্ৰদেশ বিজেপিক নেতৃত্ব দিয়া দিলীপ শইকীয়া ডাঙৰীয়াই অপমান কৰিছে, এই ঘটনাটোৰ তদন্ত কৰি চৌকজ নটিচখন কেতিয়া পঠিয়াব আৰু এই বিষয়টোৰ আচলতে কি এই বিষয়ে অসমবাসী ৰাইজে জানিবলৈ বিচাৰিছে। ধন্যবাদ। জয় আই অসম।